পানী তুলিবলৈ এই পাহাৰটো দেখিছা গেটখন দেখিছা গেছ কৰিব পাৰিছে এইটো একেবাৰে টিকলিতে হয় এই মজাটো লাগে মানে জানা নাই বা সৰুতে আহিছিলো পৰিলো হেনো মোৰ ব্লগত চৰাই চিৰিকটি ইমান নহ'লে কেনেকৈ ব্লগটো সম্পূৰ্ণ হ'ব পাৰে মানে কেমেৰাত ফটো মাৰি দিটো পায়ো সেইটো কাৰণে মানে মনটো বেয়া কৰি আছে বৰ বেয়া ভাবিছিলো এইটোৱে লগ দিব বুলি কিন্তু নাই লাগিবই লাগিব কাৰণ তুমি জ্ঞানী গগৈ ৰুমত আছে I like it. Thank you so much. জেগা বস্তুবিলাক পেলাবলৈ কি হৈছে মানে Yes, তোমাৰ পৰাই ইন্সপায়াৰ ৰখি থাকিবা অলপ লগ দিবা কোনো লগ নিদিব ভেৰি দুখ তোমাৰ বাহিৰে হেল্ল' এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰ ভালে আৰু আজিৰ ব্লগটিৰ কথাটো হ'ল ব্লগটো ষ্টাৰ্টিং হয় মই কলেজলৈ যোৱাৰ পৰা আৰু ব্লগটি এণ্ডিং হয় এটা খুব ধুনীয়া ঠাইৰ পৰা আমি ঘৰলৈ অহা এতিয়া আৰম্ভ কৰোঁ মানে এতিয়া যাব লাগে মই কলেজলৈ 9টাৰ পৰা ক্লাছ আছিলে টাইম 9:34 সো সোনকালে এতিয়া যাব লাগে আৰু কলেজৰ পৰা আহিলেহে বাকীখিনি ষ্টাৰ্ট হ'ব যে ক'ত গৈ আছো কি কথা আজিৰ ব্লগটো সো এতিয়া গৈ লওঁ সোনকালে সো ওলাই ৰেডি হৈ গৈছিলোঁ কিন্তু আকৌ বৰষুণ জাক দি দিলে বৰষুণটা আকৌ দি দিলে উপায়তো নাই এতিয়া ওলাইতো যাব লাগিব পালাহি পাই গলো দেই পথাৰত পানী গৰু ছাগলীবিলাক ৰাস্তাত এইবিলাকত যে ওপৰত যে কিবা পোক পাহি চকুত সোমাই চকুত লাল হৈ গৈছে পাই গলোহি আৰু এতিয়া ফাৰ্ষ্ট কাম হ'ব বাইকৰ অৱস্থা খুবেই বেয়া হৈ পৰিলে বাইকখন যদি এতিয়া ধুই দিওঁ যিহেতু বোকা লাগি আহিছে এতিয়া মানে অকল পানী মাৰি দিলে ধুনীয়া চাফা হৈ যাব যদি মই ৰখাই থৈ দিওঁ তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা মই আকৌ ধুব লাগিব সেইটো কাৰণে এতিয়া অকল পানী মাৰি দিলে চাফা হৈ যাব যিহেতু উজুটো ভাল হয়নে পানীটো মাৰি লোৱা আহি পাইছোঁ জাননে মায়ে কৈছে ইমান সোনকালে আহিল যে কৈছে 1টা বাজিলে সোনকাল হৈ আছে আৰু আজি ক্লাছ ভাই কিমান দিনৰ মূৰত ক্লাছ কৰি এবাৰহে ইমান এনেকুৱা হৈছে যে মোৰ কলেজ মিছ হৈছে কিন্তু ইয়াৰ আগত এবাৰো ইমান এনেকুৱা ক্ষতি হোৱা নাছিলে মানে এইবাৰ যিমান হৈছে কবানি আছে আলিটো পাবহি এতিয়া বাইকখন কেলে ইয়াত ৰখাইছো সেইটো জানা নাই ইয়াত পেলাই দিবি নেকি মোক কেনেকৈ পথাৰ পানী ধুবলৈ সেইটো কথা মানে গাড়ীও ধুবি বাইকো ধুবি বাইকখনতো এনেও ধুবই লাগিব খালি গাড়ীখন মানে এতিয়া যিহেতু আমি গাড়ীলৈ যাম সেইটো কাৰণে অকণমান চাফা কৰি লওঁ বহুত লেতেৰা হৈ আছে ৰাম কৃষ্ণ পানী তুলিবলৈ মই কেলে কেছ দিব নোৱাৰো কাৰণ তই আনকেচ ৱাহ আমাৰ এতিয়া বাইক ধোৱা 80% হৈ গ'ল আমাৰ নাইস ধু এতিয়া টিঙত পানী তুল আৰু মুখটোৱে পানী দে আমাৰ কেলে কলি ধু পিছা ক্ৰেডিট লোৱাত কতো সঁচা ক্ৰেডিট ল ধৰ বাহ গাড়ীখন এতিয়া আমাৰ দাদাই ধুব গাড়ী এতিয়া আমাৰ গাড়ী ধুই হৈ গ'ল বাৰু দিয়া গাড়ী চাফা হৈ গ'ল এতিয়া মানুহ চাফা হ'বগে লাগে ওলাই হৈ গ'ল আৰু বতৰটোৱে অৱস্থাটো অকণমান কাহিল কৰিছে বাৰু মানে একো ঠিকনা নাইকিয়া হৈছে কেতিয়া কি হৈছে আকৌ এতিয়া অকণমান বেয়া কৰিছে বতৰটো কলেজলৈ যাওঁতে তিতিয়ে যোৱা হ'ল কাৰণ বৰষুণটো আধা ৰাস্তাৰ পৰা বেছিকৈ দিলে এতিয়াও মানে বৰষুণটো আকৌ দিবলৈও আছে খুব যাতে নিদিয়ে আৰু আমি এতিয়া তালৈ গৈছোঁ পোৱালি আৰু মই যোৱা প্লেনিং কৰিছিলোঁ কিন্তু মা ওলালে আৰু মায়ে এতিয়া আৰু কাৰোবাক লগ লৈ ল'লে এতিয়া কোন যোৱা হয় গোটেইকেইটি আহিলেহে গম পাম আগলৈ কোনো নাই যোৱা নেকি তই সো আমি ফাইনেলি পাই গ'লোহি আৰু জেগাটো হৈছে ভালকৈ দেখুৱাওঁ এতিয়া ভাল লাগিব গেটখন দেখিছে গেছ কৰিব পাৰিছে ক'ত আহিলোঁ আমি হয় নেকি বঢ়িয়া আমি ইয়াৰ আহি পাওঁতে প্ৰায় 2:40 মানত পাই গৈছিলোঁ কিন্তু এতিয়া টাইম হ'ল 3:13 কথাটো হ'ল যে আমি এবাৰ ভিতৰলৈ গৈছিলোঁ কিন্তু ভিডিঅ' ক্লিপ কেইটা মানে খেলি মেলি এটা হ'ল সেইটো কাৰণে আকৌ আহিবলগীয়া হ'ল চ' আকৌ এতিয়া ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট হৈছে প্ৰায়খিনি ঘূৰি শেষে গৈছিলোঁ কিন্তু থাকি গৈছিলে সেইটো কাৰণে আকৌ আহি এতিয়া কৰিবলগীয়া হ'ল মাহেঁতি ভিতৰতে আছে আৰু আমি আহিছিলোঁ ভাইটি এটা আছে কল্যাণ বুলি কয় আপোনালোকে মোৰ ব্লগত দেখিলে গম পাই যাব কোন পোৱালি মই ভাইটি মা আৰু কল্যাণহঁতৰ মা এতিয়া ভিতৰলৈ যাওঁ লগতে কেনেকুৱা কি পৰিৱেশ হৈ আছে দেখা যাওক বৰষুণটো দিয়াৰ ইমান চান্সটো নাই বাৰু এতিয়া কাৰণ মুকলি কৰিছে অলপ বতৰটো নাইচ টিকেটটো কথা হৈ গ'ল গুহা নকয় বে তো আমি এতিয়া একেবাৰে লাষ্টৰ টিৰ পৰা আৰম্ভ কৰোঁ একেবাৰে শেষৰটোৰ পৰা হ'বগৈ তাৰপিছত বাকী এইবিলাক দেখা যাব ইয়াতো এইটো চাইডে এইখন গেটত অকল মৈদামেই আছে এইখন গেটত যদি যোৱা যায় মানে যিখন ফ্ৰণ্ট এৰিয়া আছে সেইটো চাইডে মানে অলপ ভাল ফিল্মটো ভাল হোৱা কিবা কিবি আছে কিন্তু ইয়াত অকল মৈদামকেইটাই আছে আৰু যিহেতু বহুত দিনৰ মূৰত অহা হৈছে সেইটো কাৰণে
তো এইটো সৰুতে অহা মই বাৰু আহিছো আগতে এইটো একেবাৰে টিকলিতে অহা কেনেকুৱা পাইছা এতিয়া মজা লাগিছে আৰু তই কেতিয়া আহিছিলি ক্লাছ হ'ল কেইদিন ডেকা ল'ৰা ঘূৰিব লাগে তহঁতৰ বয়সত আমি এইবিলাক ঠাই সেই পাহাৰটো দেখিছা তাৰ ওপৰত থাকোগৈ আৰু লগতে আৰু এটা কথা পাহাৰবোৰত মানে উঠাটো মানা আছে চ' নুঠিব কোনো আৰু ইটো চাইড যিহেতু বনি আছে এতিয়া প্ৰায় এবছৰমান লাগিব বুলি কৈছে আৰু ইটো চাইডটো এনেও বেছি ধুনীয়া আৰু ধুনীয়া হ'ব চ' আমি পাই গ'লো এতিয়া একেবাৰে শেষৰ দি মৈদাম আৰু এতিয়া মানে ইয়াৰ চাইডেদি এপাক ঘূৰিবলৈ বনাই দিয়া হ'ল ঘৰতো ছাগলী ইয়াতো পিছা নেৰা হৈছে ছাগলীটো আহি আছে আমাৰ পিছে পিছে চ' আগতে উঠাটো বাৰু ইমান বিশেষ একো নাছিলে কিন্তু আজিকালি মানে উঠাটো নিষেধ কৰিলে আৰু এইটো টাইমত নুঠাটো মানে আমাৰ কাৰণে অকণমান ভাল টাইপ হৈছে কাৰণ যিহেতু বৰষুণৰ বতৰ হৈ আছে পুলিয়ে মাতিছে এইটো হেৰি কৈছে আম পকক কঁঠাল পকক আম পকিব কৈছে কঁঠাল পকিব কৈছে আকৌ কলেহে পকে নেকি পাপাই কৈছিলে মোক আকৌ এপাক দিলা কেনেকুৱা লাগিছে মজা লাগিছে বঢ়িয়া এই মজাটো লাগে মানে জানা নাই আমি এতিয়া পালোহি আৰু এটি মৈদাম ইয়াৰ মানে ফ্ৰণ্টৰ চাইডৰ পৰা অলপ গুফা টাইপ এটা আছে এই মৈদামটোৰ চাগে কিবা মেৰামতি চলি আছে কাৰণ ওপৰত মানে টিউপাল দি থৈছে আৰু লগতে মানে গৈ দেখুৱাওঁ তেতিয়া ভালকে গম পাব আৰু কি ধুনীয়া ভিউ মানে আজি বতৰটোৰ পৰাই কিবা এটা বেলেগে ভাল লাগি আছে মানে ইমান খোজ কাঢ়িছো যদিও মানে ভাগৰটো লগা নাই এইজোপা কি গছ কিবা লাগি আছে আম গছ আম গছৰ পাত এনেকুৱা নাথাকে কি গছ বে বেলেগ পাত যে মই আজি ফাৰ্ষ্ট দেখিছো চৰাইদেউলৈ আহি এজোপা নতুন গছ দেখিছো গছজোপাৰ নাম কি নো আইডিয়া আৰু ইয়াত লাগিছে কি ক'ত পাইছিলি এনেকুৱা ধৰণৰ কিবা লাগি আছে কি বস্তু হ'ব পাৰে যিসকলে জানে কমেণ্ট কৰিব বহুত লাগি আছে ধেৰ লাগি আছে পাতখিলাও মানে আম পাতখিলা নিচিনা মানে সেইটো কাৰণে মই দূৰৰ পৰা আম গছজোপাৰ নিচিনা লাগিছিলে কিন্তু আহি গম পাইছো যে নহয় আম গছ এতিয়া ইয়াত সোমাব লাগিব উঠো হা ইয়াত পিছল বে মই কোন পাকত পৰিম ঠিক নাই নামাই দিয়াটো ভাল হ'ব নি এইখন ড্ৰোন চা আমি বাৰু তলেদি আহিলো ধুনীয়াকে ভিতৰত সোমাব পাৰিম বাইদেউ ওপৰত দিলেতো ক'লে যাইছো বহুত পিছল হৈ আছে দেই পৰিবি সঁচাকে ঐ পৰিবি লাহেকে কিবা বনাই আছে চাগে ভিতৰলৈ যাবি নেকি যাম মাত চা গান এটা গা ধুনীয়া ফুল ধুনীয়া আহিব গাইছে वाह देसी को वाह की दुनिया का सब थैंक यू ओ माय गॉड भाई कोई दीदी तुझे करने की मुरो থাকিলে মুरो টকাটো ভয় খাইলো মই যিমান ভয় কৰো মই মানে ভাবিছিলো যে অলপ ডাঙৰ হ'ব বুলি কিন্তু বেছি ডাঙৰ নহয় মানে সো ইয়াৰ ভিতৰ সাইডটো ঠিক এনেকুৱা মানে মই ভাবি আহিছিলো যে বহুত ডাঙৰ নিচিনা হ'ব যেতিয়া আহি দেখিছিলো ইমান ঠিক হেডত মানে অলপ ও বুলি কৈছিলে না হি মই ভয় খালো ইও ভয় খাই গল যদি মেৰামতি কৰি আছে তেতিয়া হলে যেহেতু ইটো সাইডো মেৰামতি চলি আছে কিবা কিবি নতুন এটো কিবা বনিব চাগে নতুন সো হেফালৰ পৰা আহি এফালে এটি আৰু এফালে এটি ইয়াত টোটেল 4টা আছিল ক'ত পৰিলো বা হৰতে আহিছিলো পৰিলো হেনো মই বলে এতিয়া আমি বাহিৰলৈ ওলাই যাবলৈ লৈছো হয় নেকি হয় সো ওলালো আমি দুবাৰ ওলোৱা সময় কৰিলো আমি আৰু নিদিয়ে ভোক লাগিছে এতিয়া বহুত ভোক লাগিছে খাব লাগে কিবা এটা ভালকে দোকান আজি এখনো খোলা নাই কাৰণ আগবেলাটো আছিলে বৰষুণ এই গছটো ধুনীয়া লাগিছে নি বাৰু লাগিছে নি বাৰু জানি মই তাত থৈ দিও কিনি সেইখন এখন গেট যিখনৰ পৰা আমি ওলাই আহিলো এতিয়া মোৰ ব্লগত চৰাই চিৰিকটি মাত নহলে কেনেকে ব্লগটো সম্পূৰ্ণ হ'ব পাৰে মানে তাকেইতো ছাগলী গৰু ইয়াত খালি কুকুৰা নাই কুকুৰা নাই সেইটো কমি থাকিব আৰু এখন গেটৰ কথা কৈছো মই এই সাইডটো বন্ধ আছে ভাল লাগে এই সাইডটো গৈ আৰু এইটো সাইড বোলে প্ৰায় এবছৰমান লাগিব বোলে মেৰামতি কৰোঁতে এনেই শুনিছিলো নাজানো বাৰু কিমান দিন লাগে আৰু বহুত দেৰি হ'ল বাইদেউসকল ওলোৱাহি নাই চ' মই ইমান ডিটেইলছত বনাবলৈ ভিডিঅ'টো ট্ৰাই কৰা নাই কাৰণ ইউটিউবত ভিডিঅ' ডিটেইলছত এভেইলেবল আৰু কি হ'ব এতিয়া মাহিতি অহা নাই চ' বৰ্তমান আমি এতিয়া খাবলৈ বুলি আহিলো অতিথি ধাবা এণ্ড ৰেষ্টুৰেণ্ট ভোজনটো কৰি লোৱাগে যাওক আৰু কেইটামান জেগা আছে আৰু ওচৰে পাছৰে চ' সেইকেইটা জেগাত যোৱা হ'ব বাইদেউ মই সেইকেইটা জেগালৈ আৰু তেতিয়াতো কেমেৰাত ফটো মাৰি দিলোঁ বাইদেউ সেইটো কাৰণে মানে মনটোত বেয়া কৰি আছে চবতে নোৱাৰি নহয় মাজনী চবতে নোৱাৰি কিমান মাৰিম কৈছে মাৰিলোঁ অলৰেডি নমৰাকৈ আছো নেকি কোন
কেতিয়াবা অকণমান বাইদেউ মানে বেছিটো হৈ যায়, সেইটো কাৰণে মানে ঝাটকাটো দিবলগীয়া হৈ পৰে আৰু। এতিয়া আমাৰ খাই বৈ হৈ গ'ল, পুৰা খাই দিলোঁ দেই। ৰাতিপুৱাই ভাত খোৱা কলেজ যোৱাৰ আগত তাকো 8টাত চবেই চাফা কৰি দিলে যাব পাৰি ন। এইবিলাক সোণাৰো হয়। নাইচ। এইটো বহুত দূৰ পালেগে বে। হাই পাৰ্টনাৰ। পোৱালি পাৰ্টনাৰ এটাক লগ পাইছিলো, ভাবিলো পোৱালিয়ে মাত খাৰ লগাই থৈ যাওক, সেইটো কাৰণে ৰখাই দিছিলো। সেইকাৰণে ৰখাইছে সি। তই মাতি আছ ন পাৰ্টনাৰ পাৰ্টনাৰ কৈছিলে নাই, চিঞৰিছিলে নাই? এতিয়া আমি বৰ্তমান পাইছোহি কলবাৰী। আমি আহিছিলো এবাৰ ব্লগ বনাই হৈছিলে। ফাইনেলি আমি সেই ঘৰ পাই গলোহি আৰু বৰ্তমান এতিয়া টাইম হ'ল আমি 6টামান বজাত পাই গলোহি। মানে আৰু এটা কামত বাইক লৈ ওলাই যাবলগীয়া হৈছিলে এফালে, চ' মই এতিয়া আহি পাইছো, মানে আহি পাই লগালগ গলো। আকৌ কোনোবাই ৰ'দ দিলে আমি তালৈ ভালকে যাম আৰু 2টা জেগা কভাৰ কৰিম আৰু আপোনালোকে তেতিয়া ব্লগটো চাই ভাল পাব। কেনেকুৱা পালা? ভাল লাগিল। সেইটো ইটো বন্ধ থাকিলে সেইটো কাৰণে মানে কমি থাকি গ'ল। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। হ'ব আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব পাৰে যদি ভিডিঅ'বিলাক চাই ভাল লাগে। আৰু লগতে আপোনালোকে ইউটিউবত আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাওক, যদি বিচাৰে ফ'ল'বাৰ চেক কৰি চাব পাৰে, ডেছক্ৰিপশ্যনত লিংক আছে। ধন্যবাদ।